হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত বেদৰ অনুৰাগত জিয়া যে বেদৰ ছোৱালী নহয় আৰু তাইৰ মাক দেউতাক যে গাড়ীৰ আগত পৰি মৃত্যু হৈছিল আৰু তাৰ পিছত যে অনাথ আশ্ৰমত ৰাখি তাই সকল দায়িত্ব লৈ আছিল, সেই কথাখিনি অনুক কৈছিল। আৰু এই বিষয়ে আজিলৈকে কাকোৱে কোৱা নাই আৰু গম পালে জেলত যাব লাগিব আৰু তেতিয়া ঘৰখন কোনে চাব সেইকাৰণে আজিলৈকে কাৰো আগত কোৱা নাই বুলি অনুৰাগত কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পম ঘৰৰ পৰা বৰমাকৰ ওচৰলৈ নোকোৱাকে যাব আৰু তেতিয়া মাকে পমক বিচাৰি ফুৰিব আৰু পম বৰমাকৰ ওচৰত যোৱাৰ পিছত বৰমাকে দেখি আচৰিত হ'ব আৰু তই কাৰ লগত আহিছা বুলি বাহিৰত চাব আৰু অকলে অহা দেখি কিয় অকলে আহিছা বুলি সুধিব আৰু তেতিয়া পমে তোমালৈ বহুত মনত পৰিছে সেইকাৰণে আহিছিলো বুলি ক'ব আৰু তেতিয়া প্ৰজ্ঞাই পমক দেখি ইয়ালৈ কিয় আহিছে বুলি সুধিব আৰু মাকে প্ৰজ্ঞাক একো নকবলৈ কোৱা দেখিবলৈ পাব। আনফালে প্ৰজ্ঞাই আকৌ মন মাৰি বহি থাকিব আৰু তেতিয়া কিংচুক যাব আৰু মন মাৰি কিয় বহি আছা বুলি সুধিব আৰু পম অহা কাৰণে তোমাৰ চিন্তা হৈছে নেকি বুলি সুধিব আৰু তেতিয়া প্ৰজ্ঞাই মোৰ আকৌ কিয় চিন্তা হ'ব বুলি কিংচুকক ক'ব আৰু চিন্তা কৰিব নালাগে, তোমাৰ কথা মই এতিয়ালৈকে কাৰো আগত একো কোৱা নাই বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।